নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ 14 নম্বৰটি পাঠ সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি আন এটা শ্ৰেণীত পাঠটিৰ বিষয়ে আলোচনা কৰিছো গতিকে আহাচোন চাও পাঠটোৰ ওপৰত ভিত্তি কৰি আজি আমি প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে আলোচনা কৰো গতিকে চাওচোন আহা প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্নটো আছে উত্তৰ দিয়া সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয় গতিকে পাঠটি পঢ়োতে আমি ইতিমধ্যে জানিছিলুৱে যে যিকোনো এটা সংস্কৃতি কোট গঢ়ি উঠিব পাৰে এখন সমাজত গঢ়ি উঠিব পাৰে গতিকে সংস্কৃতি এটা গঢ়ি উঠিবলৈ হলে আমাক কি লাগিব সমাজ লাগিব সমাজ থাকিলেহে তাত সংস্কৃতি থাকিব সমাজ এখনো সংস্কৃতিবিহীন হ'ব নোৱাৰে ঠিক তেনেদৰে সমাজ এখন গঠিত হ'বলৈ আমাক কি লাগিব মানুহ লাগিব কেৱল এজন মানুহে সমাজ গঢ়িব পাৰে জানো নিশ্চয় নোৱাৰে দুই বা ততোধিক মানুহ লগ লাগি মানুহৰ মাজত যেতিয়া আন্তঃ সম্বন্ধৰ সৃষ্টি হয় তাকে সমাজ বুলি কোৱা হয় গতিকে আমাৰ উত্তৰটো হ'ব সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয় এখন সমাজৰ প্ৰয়োজন হয় গতিকে আমি উত্তৰটো লিখিম এখন সমাজৰ প্ৰয়োজন হয় পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা সমাজ কাৰ দ্বাৰা গঠিত হয় ইতিমধ্যে ক'লো যে খালি ঠাই ডোখৰত যদি তাত কোনো মানুহ নাথাকে তেতিয়াহ'লে তাত সমাজ গঠন হ'ব নোৱাৰে সমাজ গঠন হ'বলৈ হ'লে কি লাগিব মানুহ লাগিব মানুহে সমাজ পাতি বাস কৰে আৰু প্ৰত্যেকখন সমাজ যে এখন সমাজৰ পৰা আন এখন সমাজ পৃথক বুলি আমি চিনি পাওঁ আমি দেখো সেয়াও আমি কিহৰ কাৰণে সম্ভৱ সংস্কৃতিৰ বাবে সংস্কৃতিয়ে এখন সমাজক আন এখনৰ পৰা পৃথক কৰি চিনাকি দিয়ে গতিকে সমাজ কাৰ দ্বাৰা গঠিত হয় মানুহৰ দ্বাৰা সমাজ মানুহৰ দ্বাৰা গঠিত হয় পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা সংস্কৃতিৰ অন্যতম উপাদান কি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে জানিছো যে সংস্কৃতিৰ বুলি ক'লে এক বহল অৰ্থত ব্যৱহাৰ হয় সংস্কৃতি এখন সমাজৰ সংস্কৃতি বুলি ক'লে তাত এখন সমাজৰ দৈনন্দিন জীৱনত চলা সকলো কথাই সোমাই পৰে এখন সমাজে কেনেকৈ ধৰণে চিন্তা চৰ্চা কৰে কেনেকুৱা ধৰণৰ খাদ্য খায় কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধে কেনেকুৱা ধৰণৰ ঘৰত থাকে কেনেকুৱা ধৰণৰ আচবাব ব্যৱহাৰ কৰে কেনেকুৱা ধৰণৰ তেওঁলোকৰ চিন্তাধাৰা নীতি আদৰ্শ কেনেকুৱা ধৰণৰ এই সকলোবিলাক কথাই কিন্তু সংস্কৃতিৰ ভিতৰত সোমাই পৰে গতিকে সংস্কৃতিৰ এটা অন্যতম উপাদান বুলি কৈছে আচাৰ আচৰণ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ সেয়াও সংস্কৃতিৰ অংশ সংস্কৃতি হ'বলৈ হ'লে আচাৰ আচৰণো সোমাই থাকে গতিকে উত্তৰটো হ'ব সংস্কৃতিৰ অন্যতম উপাদান হৈছে আচাৰ আচৰণ পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয় বুলি কৈছে গতিকে আমি পাঠটিত পাইছিলো যে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয় পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে গতিকে আমি ইতিমধ্যে পাঠটি পঢ়োতে পাইছোৱে যে আমি সৎ প্ৰবৃত্তিৰ হ'বলৈ হ'লে আমি সৎ চিন্তা কৰিব লাগিব ভাল কথা চিন্তা কৰিব লাগিব ভাল কাম কৰিব লাগিব সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে তেতিয়াহে আমি কি হ'ব পাৰিম সৎ হ'ব পাৰিম তাৰ পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা সংস্কৃতিৰ ৰূপ দুটা কি কি ইতিমধ্যে মই সংস্কৃতি যথেষ্ট বহল অৰ্থত ব্যৱহাৰ হয় বুলি তোমালোকক জনাইছোৱে গতিকে সংস্কৃতিক দুটা ভাগত ভাগ কৰিব পাৰি বাহ্যিক আৰু আভ্যন্তৰীণ বাহ্যিক হৈছে আমি যিসমূহ বস্তু দেখা পাওঁ যেনে সাজ পোছাক খাদ্যভাস বিভিন্ন আচবাব পত্ৰ এনে কথাবিলাকক আমি বাহ্যিকত ৰাখিব পাৰোঁ আৰু আভ্যন্তৰীণ হৈছে আমাৰ আচাৰ আচৰণ চিন্তা ধাৰণা আমাৰ নীতি আদৰ্শ এইসমূহক আমি আভ্যন্তৰীণত ধৰিব পাৰোঁ গতিকে সংস্কৃতিৰ ৰূপ কেইটা দুটা আৰু কি কি বাহ্যিক আৰু আভ্যন্তৰীণ
পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি পাঠটোত কোৱা হৈছে যে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হৈছে আমাৰ চৌপাশৰ বিনন্দীয়া প্ৰকৃতি আমাৰ চৌপাশৰ বিনন্দীয়া প্ৰকৃতি হৈছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা কৃষ্টিৰ আধাৰ কি আমি পাঠটি পঢ়োতে পাইছিলো যে কৃষ্টিৰ আধাৰ হৈছে কৃষি গতিকে কৃষ্টি মানে হৈছে সংস্কৃতিৰ কথাই কোৱা হৈছে কৃষ্টি সংস্কৃতি যিকোনো এখন সমাজৰ সংস্কৃতি গঢ়ি উঠে সেই ঠাইৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি সেই ঠাইত কেনে ধৰণৰ খেতি-বাতি হয় খেতিৰ লগত নিৰ্ভৰ কৰি বিভিন্ন উৎসৱ পাৰ্বণসমূহ গঢ়ি উঠে আৰু সেয়াই সংস্কৃতিৰ অংগ হৈ পৰে গতিকে এইদৰে আমি চাবলৈ গ'লে কৃষ্টিৰ মূল আধাৰ হৈছে কৃষি পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা দখনা চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক আমি পাঠটো পঢ়োতে ইতিমধ্যে পাইছো যে দখনা হৈছে বড়োসকলৰ মহিলাৰ পোছাক আৰু চৌবন্দী হৈছে নেপালী জনগোষ্ঠীৰ মহিলাসকলৰ পোছাক গতিকে দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা চমু উত্তৰ দিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি পাঠটিৰ প্ৰথমতে তেওঁ সংস্কৃতিৰ বিষয়ে কি সংজ্ঞা দিছিল আমি ইতিমধ্যে পাইছোৱে গতিকে চাওঁ আহাচোন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে আৰু এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই মানুহৰ সেই কথা সেই চিন্তা আৰু সেই কামেই হৈছে সংস্কৃতি এইদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতিক ব্যাখ্যা কৰিছে এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণৰাশি হৈছে সংস্কৃতিৰ সোপান পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কাৰণত আমি সমাজভেদে ভিন্ন ধৰণৰ সংস্কৃতি দেখিবলৈ পাওঁ আমি যদি ভাৰতবৰ্ষৰ কথাই চাওঁ আমাৰ উত্তৰ পূৰ্বৰ বিভিন্ন সংস্কৃতি আছে কিন্তু আমি যদি দক্ষিণ ভাৰতৰ ফালে চাওঁ তেওঁলোকৰ ভিন্ন সংস্কৃতি তেওঁলোকে বেলেগ আন ধৰণৰ পোছাক পিন্ধে তেওঁলোকৰ খাদ্যভাস বেলেগ তেনেকে যদি আমি উত্তৰ ভাৰতৰ ফালে চাওঁ তেওঁলোকৰো বিভিন্ন ধৰণৰ সাজ পোছাক আছে বিভিন্ন ধৰণৰ খাদ্যভাস আছে ভাষা আছে সাহিত্য আছে ঠিক তেনেদৰে ঠাই ভেদে সকলোৰে সংস্কৃতিৰ পৃথক হোৱা দেখা যায় গতিকে সংস্কৃতিৰ বৈচিত্ৰ্য হোৱাৰ কাৰণসমূহ কি হ'ব পাৰে বুলি কৈছে যেতিয়া ঠাই বিভিন্ন হয় সেইমতে জলবায়ু ভিন্ন হয় জলবায়ু ভিন্ন হোৱাৰ লগে লগে সেই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি তাত কেনেকুৱা ধৰণৰ খেতি-বাতি হয় সেই কথাও নিৰ্ভৰ কৰে গতিকে খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি সেই ঠাইৰ মানুহখিনিৰ খাদ্যভাস কি হ'ব সেই কথাও নিৰ্ভৰ কৰে গতিকে এই সমূহ কথাৰ ওপৰত নিৰ্ভৰ কৰি সংস্কৃতি সদায় ভিন্ন হোৱা দেখিবলৈ পোৱা যায় সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ প্ৰধানকৈ জলবায়ুৰ ভিন্নতা খাদ্য ৰীতিৰ অভ্যাস আৰু জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি এতিয়া উদাহৰণস্বৰূপে আমি যদি ঠাণ্ডা ঠাই এখনলৈ চাওঁ তেওঁলোকৰ খাদ্যভাস তেওঁলোকৰ সাজ পোছাকসমূহ গৰম ঠাইৰ মানুহৰ সাজ পোছাক আৰু খাদ্য ৰীতিতকৈ বেলেগ হোৱা দেখিবলৈ পোৱা যায় গতিকে জলবায়ু এখন ঠাইৰ এখন সমাজৰ সংস্কৃতি কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰত প্ৰভাৱ পেলায় ঠিক তেনেদৰে খাদ্য ৰীতি ইতিমধ্যে ক'লো জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কেনে ধৰণৰ খেতি-বাতি হ'ব কেনেকুৱা ধৰণৰ খাদ্য উপলব্ধ হ'ব সেয়াও নিৰ্ভৰ কৰিব গতিকে এই সমূহ কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সমাজভেদে সংস্কৃতি বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়
কৈছে যে আমি ইতিমধ্যে কলোৱে যে খাদ্যাভ্যাসৰ ভিন্নতাৰ ফলত সংস্কৃতিত কেনেকৈ প্ৰভাৱ পৰে সুধিছে চাও আহা খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতি সেই অনুসৰি গঢ় লৈ উঠে ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্য বস্তুৰ আহিলাও উপলব্ধ হয় সেইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে এতিয়া উদাহৰণ স্বৰূপে আমি যদি চাও আমি উত্তৰ পূৰ্বৰ মানুহখিনিৰ মুখ্য আহাৰ হৈছে আমাৰ ভাত যেহেতুকে ইয়াত ধান খেতি প্ৰচুৰ পৰিমাণে হয় সেইবাবে আমি ইয়াত বেছিভাগ মানুহে আমি ভাতৰ ওপৰত নিৰ্ভৰশীল ঠিক তেনেদৰে আন এখন ঠাইত য'ত হয়তো ঘেঁহুৰ খেতি বেছি হোৱা দেখিবলৈ পোৱা যায় তাত মানুহখিনিৰ প্ৰধান আহাৰ হিচাপে তেওঁলোকে ৰুটিয়ে ব্যৱহাৰ কৰে এইদৰে কেনেকুৱা ঠাইত বাস কৰে কেনেকুৱা ধৰণৰ আহাৰ উপলব্ধ হ'ব আৰু সেইমতে তেওঁলোকে কি খাদ্য গ্ৰহণ কৰিব ভিন্ন হোৱা দেখিবলৈ পোৱা যায় আৰু যেহেতুকে খাদ্য ৰীতিও হৈছে সংস্কৃতিৰ এটা অংশ আৰু সেইবাবে খাদ্য ৰীতিও সংস্কৃতিত প্ৰভাৱ পেলায় খাদ্য ৰীতি হৈছে সংস্কৃতিৰ এক উল্লেখযোগ্য উপাদান পৰৱৰ্তী প্ৰশ্নটো চাও আহা সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে ছাত্ৰ ছাত্ৰীসকল আমি সৰুৰে পৰা জন্ম গ্ৰহণ কৰাৰ পৰা এটা পৰিয়ালত ডাঙৰ হওঁ আৰু পৰিয়ালৰ জৰিয়তে আমি সমাজৰ নীতি নিয়মসমূহ লাহে লাহে সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে শিকিবলৈ লওঁ সমাজৰ যিসমূহ নীতি নিয়ম যেনে ধৰা আমি অসমীয়া মানুহে বা ভাৰতীয় মানুহে নতুন কাৰোবাক লগ পালে আমি নমস্কাৰ দিওঁ গতিকে এই কথাটো আমি আমাৰ জ্যেষ্ঠজনৰ পৰা বা এই শিক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি শিকিছো এইদৰে আমি দৈনন্দিন জীৱনত কৰি অহা কামসমূহ বিভিন্ন সমাজৰ ব্যক্তিসকলৰ পৰা দেখি শিকো আৰু শিকোতে সেই সকলো নীতি নিয়ম সেই কাম কাজসমূহ আমাৰ জীৱনৰ অনবদ্য অংগ হৈ পৰে গতিকে উত্তৰটো চাও আহা সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ কবলৈ গলে আচাৰ আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মেষিত হোৱাৰ লগতে সামাজিক মানো প্ৰতিফলিত হয় ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণো বিভিন্ন মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদনা কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে আৰু এইদৰে লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে পৰৱৰ্তী প্ৰশ্নটি চাও আহা বুজাই লিখা প্ৰথম প্ৰশ্নটো দিছে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ মই ইতিমধ্যে কৈছোৱে তোমালোকৰ পাঠতো এটা উদাহৰণ আছে আমি যদি নৃত্যৰ কথা কওঁ নৃত্যৰ যি ভংগিমা হ'ব নৃত্যত যেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধা হ'ব যেনেকুৱা ধৰণৰ অলংকাৰ পিন্ধি নৃত্য কৰা হ'ব সেইসমূহ হৈছে নৃত্যটোৰ বাহ্যিকতা আৰু সেই নৃত্যটো চাই বা নৃত্যটো কৰি যি ৰসাস্বাদন যি অনুভৱ আমি পাম সেয়া হৈছে আভ্যন্তৰীণ গতিকে সংস্কৃতিৰ দুটাই দিশ আছে এটা হৈছে বাহ্যিক আৰু এটা হৈছে আভ্যন্তৰীণ আমি যদি ভালকে সাজ পোছাক কৰিছো সেইটো হৈছে আমাৰ বাহ্যিকতা আমাৰ যদি মনটো ভাল আমি যদি আনৰ কথা ভালকৈ চিন্তা কৰিব পাৰো সেইটো হৈছে আমাৰ আভ্যন্তৰীণ মনোভাৱ গতিকে চাওচোন আহা সংস্কৃতিৰ দুটা ৰূপ হ'ল এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ নৃত্য এটি পৰিবেশন কৰোতে যি কলা কৌশল তাৰ লগত যুক্ত সেইবোৰ বাহ্যিক ৰূপৰ ভিতৰুৱা কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচয় কিন্তু আনৰ প্ৰতি দেখুৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ হৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত ন্যায় অন্যায় কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ
প্ৰভেৱ পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা পৰৱৰ্তী প্ৰশ্নটিত আছে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেদৰে সহায় কৰে গতিকে ইতিমধ্যে আমি পাঠটিত আলোচনা কৰোঁতে কৰিছিলোৱে যে জলবায়ু আৰু খাদ্য ৰীতিৰ ওপৰত ভিত্তি কৰি এখন সমাজৰ সংস্কৃতি গঢ়ি উঠিব পাৰে ইতিমধ্যে মই কৈছোৱে যে জলবায়ুৰ ওপৰত ভিত্তি কৰি আমি কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধিম আমি কেনেকুৱা ধৰণৰ আমাৰ তাত শস্য উৎপাদন হম তাৰ পৰা আমি কেনেকুৱা ধৰণৰ খাদ্য পাম এই কথাসমূহ নিৰ্ভৰ কৰে আৰু এই সমূহ হৈছে সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান গতিকে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত সংস্কৃতিৰ বিকাশত যথেষ্ট প্ৰভাৱ পৰে আহাচোন চাওঁ জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বাসস্থান আদি বেলেগ বেলেগ হয় এতিয়া যদি বৰফত বাস কৰা মানুহৰ খাদ্য ৰীতি তেওঁলোকৰ সাজ পোছাক তেওঁলোকৰ ঘৰ দুৱাৰ সমূহ বেলেগ হ'ব ঠিক তেনেদৰে মৰুভূমিত বাস কৰা লোকৰ খাদ্য ৰীতি সাজ পোছাক আদি ভিন্ন হোৱা দেখিবলৈ পোৱা যায় যি ঠাইৰ যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে এনেদৰে ঠাই ভেদে খাদ্যৰ ভিন্নতাও দেখা যায় ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ সেয়ে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশও বেলেগ বেলেগ হয় জলবায়ু ভেদে উৎপাদিত শস্য খাদ্য বস্তু বেলেগ বেলেগ হয় গতিকে তাৰ ওপৰত ভিত্তি কৰিয়ে মানুহৰ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু ইয়ে ঠাই ভেদে পৃথক সংস্কৃতি গঢ় দিয়াত সহায় কৰে গতিকে যিহেতুকে সংস্কৃতিৰ এক উল্লেখযোগ্য উপাদান হৈছে সাজ পোছাক খাদ্যাভ্যাস যেনেকে আচাৰ আচৰণো এক উল্লেখযোগ্য উপাদান এই সমূহ উল্লেখযোগ্য উপাদান আৰু সেইবাবে খাদ্য ৰীতি আৰু জলবায়ু এখন ঠাইৰ সংস্কৃতি কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰত প্ৰভাৱ পেলায় তাৰ ওপৰত ভিত্তি কৰি এখন সমাজৰ সংস্কৃতি গঢ় লৈ উঠে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে প্ৰশ্ন উত্তৰসমূহ বুজিব পাৰিছা পৰৱৰ্তী প্ৰশ্নসমূহ আমি আন এটা শ্ৰেণীত আলোচনা কৰিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ